দুইটা কত প্রেসিডেন্ট ভাইস প্রেসিডেন্ট কেন দাও ভাইস প্রেসিডেন্ট কেন দাও 10 জনে এডি লাইন ধরো প্রেসিডেন্ট তারপরে প্রেসিডেন্ট এই যিটো আদানী ব্লকৰ আণ্ডাৰত যিকেইখন পঞ্চায়তৰ গঠন হ'ল যিকেইখন গঠন হ'ল তাৰ ভিতৰত আপোনাৰ দলৰ সমৰ্থনত কেইখন হ'ল আমাৰ দলৰ সমৰ্থনত চিলেৰপাৰ হ'ল আজি উত্তৰ গিৰামাৰী হ'ল ইয়াৰ আগত আমাৰ বাঙালীপাৰা আনন্দনগৰ হৈছে বৰকান্দা মাছপাৰা হৈছে আমবাৰী পনেৰী হৈছে আৰু আমাৰ কি কয় এই বৰাইবাৰী আমাৰ সমৰ্থনত হ'ব তো এইকেইটা হৈছে যিটো ইউডিএফৰ প্ৰতি পঞ্চায়তৰ প্ৰতিনিধিসকলৰ যিমান আগ্ৰহী এই সম্বন্ধে আপুনি কি ক'ব নিশ্চয়কৈ ডেভেলপমেণ্ট গাঁৱলীয়া অঞ্চলৰ ডেভেলপমেণ্টৰ কাৰণে পঞ্চায়ত প্ৰতিনিধি এজনৰ গুৰু দায়িত্ব আছে আমি বিচাৰিছোঁ বিগত সময়ত যেনেকৈ পঞ্চায়তবিলাক এটা বেলেগ পদ্ধতিত ইলেকশ্যন হৈছিলে এইবাৰ অলপ বেলেগ পদ্ধতি হৈছে মেম্বাৰৰ পৰা প্ৰেচিডেণ্ট হ'বলৈ গৈ আছে নতুন চেলেঞ্জ আছে দেখা যাওক কি হয় আচ্ছা বিধায়ক ডাঙৰীয়া দেখা গৈছে যে যোৱা পঞ্চায়তৰ যিসকল নিৰ্বাচিত হৈছিল তেখেতসকলে বিভিন্ন দুৰ্নীতিৰ অধিক গাঁও পঞ্চায়ত আপোনাৰ দললৈ ভাবলৈ মিলিছে আৰু নিৰ্বাচিত হৈছে আপুনি কি আপোনালোকে গম পায় মোৰ দুটা টাৰ্মছত গৰিপুৰ সমষ্টিৰ বিধায়ক হোৱাৰ পিছত আমাৰ গৰিপুৰ সমষ্টিৰ যিখিনি আন্তঃগাঁথনিৰ অৱস্থা আছিল কিমান পৰিৱৰ্তন হৈছে আপোনালোকে নিজে গম পায় ৰাস্তা ঘাটৰ কিমান ডেভেলপমেণ্ট হৈছে এইটোও গম পায় আছে এতিয়াও যথেষ্ট কৰিবলগীয়া আছে গাঁও অঞ্চলত আমাৰ গ্ৰাম্য ৰাস্তাবিলাক এতিয়াও কৰিবলৈ বাকী আছে আমি এটা ষ্ট্ৰাকচাৰ ইতিমধ্যে আমি আপোনালোকে নিজে এইখন সমষ্টিৰ বাসিন্দা হয় যথেষ্ট কৰিছোঁ আৰু কৰিব লগা আছে আমি পঞ্চায়ত প্ৰতিনিধিৰ হতুৱাই বা আমি লগত থাকি মিলি যিহেতু প্ৰধান সদস্য হিচাপে পথত থাকিম আমি আৰু যিমান দিন মোৰ কাৰ্যকাল আছে সিহঁতৰ লগত সহযোগিতা কৰি পঞ্চায়তবিলাকক আমি আগবঢ়াই দিম বৰাইবাৰী গাঁও পঞ্চায়ত নিশ্চিত নেকি পৰিস্থিতি তেনে সময়ত কংগ্ৰেছে এখনো পঞ্চায়ত গঠন কৰিব পৰা নাই অঞ্চল ভেদে কাৰোবাৰ জয় মই অঞ্চল ভেদে কাৰোবাৰ বিজেপিৰ আছে অঞ্চল ভেদে AIUDF আছে কাৰো এককভাৱে কোনো আমি নাপাওঁ যে আমাৰ এককভাৱে সম্পূৰ্ণ আমাৰ হৈছে বিজেপিও ক'ব নোৱাৰে কংগ্ৰেছেও ক'ব নোৱাৰে অঞ্চল হৈছে যিহেতু এইবাৰ নিৰ্বাচনটো একদম সাধাৰণ শ্ৰেণীৰ মানুহ জড়িত কৰি নিৰ্বাচনবিলাক হৈছে ইয়াত এতিয়াহে সমৰ্থন দি কেনে কোনোবা পক্ষ অৱস্থান কৰিছে গতিকে আমি কাকো দোষ দিব বিচৰা নাই অভাৰঅল ডেভেলপমেণ্ট হ'ব লাগে আমাৰ সমষ্টিৰ উন্নয়ন হ'ব লাগে আপোনালোকে দোৱা কৰিব কংগ্ৰেছৰ যিগৰাকী এজন কটাৰ চহকী মানুহ তেখেতে কৈ আছে কথাৰ লগত কামৰ কোনো মিল নাই তেখেতৰ কথা কৈ তেখেতক আৰু আমি হাইলাইট কৰিব বিচৰা নাই যেহেতু চিলাৰপাৰা গাঁও পঞ্চায়তখন অতি পিছপৰা কেনেধৰণৰ ৰাইজে ভাল পাইছে ৰাইজে বানাইছে ৰাইজেৰ চেষ্টা কৰিম ৰাইজেৰ সকলে কাম কৰিম এইখন পঞ্চায়ত আপোনাৰ লগত প্ৰতিদ্বন্দ্বিতা আছিল নেকি দেখিবলৈ পোৱা গৈছে আন যি গাঁও পঞ্চায়ত আছে গাঁও পঞ্চায়তত দুজন তিনিজন নাই অকলে একলাই 10 জনে একে সভাপতি হৈ কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগিছে আপোনাৰ কি হ'ব পঞ্চায়তৰ কি কাম কৰিব শিক্ষা কাম ৰাস্তা ঘাট ৰাস্তা কালপাত কাম কৰিব যিসমূহ কাম হোৱা নাই বিগত দিনত আপুনি সভানেত্ৰী হিচাপত মানে কেনেধৰণৰ কাম ভাল কৰাৰ চেষ্টা কৰিম কাম কৰাৰ চেষ্টা কৰিম ভাল হোৱাৰ চেষ্টা কৰিম ৰাইজৰ কাম কৰাৰ জন্য চেষ্টা কৰিম মৰিয়ম বেগম চিলাৰপাৰ 89 যে আমি 10 জন সদস্য এক হই এজন ক্যান্ডিডেটকে আমি নিৰ্বাচিত কৰিলো এইটো বহুত মানে বহুত আনন্দ লাগিছে আমাক অসমৰ ৰেকৰ্ড ডিস্ট্ৰিক্টৰ ৰেকৰ্ড উন্নয়নমূলক কাম কৰিছে এতিয়া ধৰক আগৰ বডিয়ে কি কৰিছে নকৰিছে এইটো ৰাইজে সকলোৱে জানে এতিয়া আমি যাতে যেন ভালদৰে আমি ৰাইজৰ হৈ কাম কৰিব পাৰো এইটো আশা লৈ আমি মানে কি কৰি হলো আমি প্ৰথম পদক্ষেপ লম মানে হয়তো বহুত মানে ৰাস্তা ঘাটত দুৰ্নীতি হৈছে এইবিলাক কৰিম তাৰ পিছত এই যে নাৰী বাল্য বিবাহ যিখিনি আছে এইবিলাক আমি কি কৰাৰ জন্য চেষ্টা কৰিম তাৰ পিছত এই নিশা মুক্ত এইবিলাক কৰাৰ জন্যও আমি চেষ্টা কৰিম আমি ৰাইজক যথেষ্ট মানে অশেষ ধন্যবাদ জনাওঁ যে আমাক আজি এই মানে কিহত আমাক কি কৰিছে তার জন্য অশেষ ধন্যবাদ আমি রাইজৰ হৈ কাম কৰিম আমি ৰাইজৰ মতামত লৈ কাম কৰিম